Hello guys, welcome to my YouTube channel. Onuda Khom YouTube channel tole apnalok swagatam janaisu aru jeta notun video apnalok agbhabo bisarisu video tu Asombaসী ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ যেহেতু কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমৰ যুৱক যুৱতী সকলৰ বাবে নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এটা পৰ্টেল মুকলি কৰিছিল আৰু তাত কৈছিল যে 29 ফেব্ৰুৱাৰী 2024 ত এমপ্লয়মেন্ট এক্সচেঞ্জৰ লাষ্ট ডেট ঘোষণা কৰা হৈছিল কিন্তু হেতু সম্পূৰ্ণৰূপে এতিয়া বাতিল কৰা হৈছে যেহেতু এই ধৰণৰ স্কিমৰ কোনো ধৰণৰ লাষ্ট ডেট নাথাকে এমপ্লয়মেন্ট এক্সচেঞ্জ আপুনি যিকোনো সময়তে যিকোনো মুহূৰ্ততে কৰিব পাৰিব আৰু আপোনালোকৰ যিমানে কোৱালিফিকেশন হক যিমানে কোৱালিফিকেশন আপডেট কৰি যাব সিমানে আপোনালোকে এক্সচেঞ্জ অফিচত বা এক্সচেঞ্জত আপোনালোকে নামভৰ্তি কৰিব পাৰিব কিন্তু বৰ্তমান 29 ফেব্ৰুৱাৰী 2024 লৈকে এইটো ঘোষণা কৰা হৈছিল যে যি সকল লোকে 29 ফেব্ৰুৱাৰী 2024 লৈকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকে জিৰো বেলেন্স একচুয়ালি 1 টকাও তেওঁলোকে চালান যেটো আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ এটা চালান কটা হয় যে সিটিজেনৰ পৰা কাটিলে 10 টকা আৰু সিএসসিৰ কৰ্পৰেট যেটো সিএসসিৰ পৰা কাটিলে যেটো 30 रुपीस হয় আৰু যেটো সিটিজেনৰ পৰা কাটিলে 10 रुपीस হয় এই বস্তুটো সম্পূৰ্ণৰূপে ফ্ৰী হ'ব আৰু বাকি তেওঁলোকে যেটো কোনো ধৰণৰ যদি কম্পিউটাৰ দোকানত কৰে বা যিকোনো ধৰণৰ যদি অৰুণোদয় চেণ্টাৰত কৰে তেওঁলোকে পইচা দিবই লাগিব কিন্তু এই যেটো চালান হয় সেই চালানটো সম্পূৰ্ণৰূপে ফ্ৰী হ'ব কিন্তু 29 তাৰিখৰ পিছতো এই ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কিন্তু তেওঁলোকে সম্পূৰ্ণ চালান দি কৰিব লাগিব ইয়াতে কোনো ধৰাবন্ধা নাই গতিকে আজি আপোনালোকক মই সম্পূৰ্ণৰূপে পেজটো খুলি দেখুৱাম আৰু পেজটোৰ মতে কি কৈছে সকলোখিনি দেখুৱাই যাম আৰু কেনে ধৰণে কৰিব লাগে হেতু দেখুৱাই যাম গতিকে আপোনালোকে কোনো ধৰণৰ ভিডিওটো স্কিপ নকৰাকৈ চাই যাব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ইয়াতে কোনো ধৰণৰ ভয় খোৱাৰ প্ৰয়োজন নাই কাৰণ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰিনিউৱেল আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেচন সদায় অটুট থাকিব আৰু সকলোৱে কৰিব পাৰিব আৰু প্ৰতিদিনেই প্ৰতিজন ব্যক্তিয়ে এক্সচেঞ্জ কৰিব পাৰিব গতিকে ইয়াতে কোনো ধৰণৰ লাষ্ট ডেটৰ কথা নাথাকে বা কোনো ধৰণৰ লাষ্ট ডেট ঘোষণা কৰা নাই গতিকে আহক গাইস আজি আমি ভিডিওটো আৰম্ভ কৰো তো গাইস ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইন্ডলি মই ৰিকুৱেষ্ট কৰো যে মোৰ চেনেলত যি সকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই ৰাখক যাতে মই দিয়া ভিডিওখিনি খুব সোনকালে পায় আৰু ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰিব যাতে এইখিনি কথা সকলোৱে গম পায় আহক গাইস আমি ভিডিওটো আৰম্ভ কৰো তো গাইস আহক আমি আজি ভিডিওটো আৰম্ভ কৰো এটা প্ৰথমতে আপোনালোকে কি কৰিব নিজৰ ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব খোলাৰ পিছত ইয়াতে সব প্ৰথম যেটো সাৰ্চ কৰিব লাগিব সেৱাসেতু মই যেটো প্ৰথমে সাৰ্চ কৰি থৈছো সেৱাসেতু গভৰ্ণমেন্ট অফ আসাম ইয়াতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত যেটো প্ৰথম অপচন আছে সেৱাসেতু গভৰ্ণমেন্ট অফ আসাম ইয়াতে আমি ক্লিক কৰিম আৰু এই পেজটো পাব পাৰিম এই পেজটো পোৱাৰ পিছত আমি ইয়াতে কি কৰিম যে যেটো সব ইয়াতে এটা ল্যাঙ্গুৱেজ আছে ইংলিশ অসমীয়া আৰু বাংলা তাৰ পিছত তাৰ কাষত আছে স্কিপ টু মেইন কন্টেন্ট তাৰ পিছত আছে লগইন এণ্ড ৰেজিষ্টাৰ ইয়াতে আমি লগইন আৰু ৰেজিষ্টাৰত প্ৰথম ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি কি কৰিম লগইনত ক্লিক কৰাৰ পিছত আমাৰ অটোমেটিক এই পেজটো আহি গৈছে মোৰ এই পেজটো আহি গৈছে কিয়নো মই আগতে যেটো সেৱাসেতু সিএসসি পৰ্টেল হয় সেই পৰ্টেলত মই আগতে লগইন কৰি থোৱা আছে গতিকে ইয়াত অহাৰ পিছত কি হৈছে আমি সাৰ্ভিসত যাম আৰু যি সকলে যোৱা নাই তেওঁলোকে সিটিজেনত লগইন কৰিব পাৰিব বা সিএসসি থকা সকলে সিএসসিত লগইন কৰিব পাৰিব আৰু যি সকলৰ যে পিএফসি আছে পিএফসিত তেওঁলোকে লগইন কৰিব পাৰিব গতিকে ইয়াতে মোৰ সিএসসি আছে মোৰ সিএসসিটো অটোমেটিক ইয়াতে আহি গৈছে আৰু ইয়াতে মই আপোনালোকক দেখাইছো মোৰ প্ৰফাইলটো ওপৰতে ক্লিক কৰি দেখাইছো এটো মোৰ প্ৰফাইল হয় গতিকে ইয়াতে কি হয় আমি সাৰ্ভিসত ক্লিক কৰি আমি কি কৰিম ইয়াতে সাৰ্চ যেটো বাৰ আছে কাষত অল সাৰ্ভিস আৰু যেটো সাৰ্চ বাৰ আছে তাতে সাৰ্চ কৰিম এক্সচেঞ্জ EXCHANGE আমি ইয়াতে এক্সচেঞ্জ সাৰ্চ কৰিলো ইয়াতে তিনটা অপচন আহিছে ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন কাৰ্ড এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ প্ৰথমটো দ্বিতীয়টো আছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ আৰু তিন নম্বৰটো আছে ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ গতিকে আমি প্ৰথমটো যেটো অপচন দিয়া আছে registration card of employment seeker in employment exchange আমি apply click কৰিম ইয়াত যেটো কাষত দিয়া আছে ৰাইটাৰত apply ত আমি ক্লিক কৰিম apply ক্লিক কৰাৰ পিছত
আমাৰ ধৰক এনেকৈ পেজটো আহি গৈছে এনেকৈ পেজটো অহাৰ পিছত আমি একদম এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড তো আমি আধাৰ ৰিকমেণ্ডেডত আমি ক্লিক কৰিম তাৰপিছত এইটো যিটো অপশ্যন আহিছে it is for your kind information that the re-registration service in employment exchange will be an ongoing service and will continue to be available after the special drive of re-registration is over on 20th February 2024 for those unable to complete re-registration may complete their process after 29th February 2024 গতিকে ইয়াত কৈছে কি আপোনাৰ সদয় তথ্যৰ বাবে নিয়োগ বিনিময়ত পুনৰ পঞ্জীয়ন সেৱা চলি থকা সেৱা হ'ব যিটো বৰ্তমানেও চলি আছে সেইটো ভৱিষ্যতেও তাৰমানে চলি থাকিব আৰু 2024 চনৰ 29 ফেব্ৰুৱাৰীৰ পাছতো এই সেৱাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ইয়াৰ অসমীয়া অৰ্থটো মই আপোনালোকক কৈ দিছোঁ গতিকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু এই সেৱা সদায় অটুট থাকিব তাৰমানে যিসকলে বৰ্তমানেও এই সেৱাটো এই 29 ফেব্ৰুৱাৰীত 2024ত কৰিব নোৱাৰিব তেওঁলোকে তাৰ পিছতো 1 মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈকে তেওঁলোকে এই ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব যিহেতু এইটো হৈছে সম্পূৰ্ণ অসম চৰকাৰৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচৰ পৰা অহা মেছেজ হয় গতিকে তেওঁলোকে সদায় কৰিব পাৰিব ইয়াতে কোনো লাষ্ট ডেটৰ ঘোষণা নাই বা লাষ্ট ডেট নাথাকে গতিকে তাতে গৈ তেওঁলোকে সম্পূৰ্ণ কিন্তু তেওঁলোকৰ যিটো ৱেব পৰ্টেল হয় সেই পৰ্টেলৰ কিছু সালসলনি ঘটিছে যে আগতে যিখিনি ডকুমেণ্ট একেলগে দিয়া হৈছিল তাত ভাগে ভাগে দিবলগীয়া হৈছে বা স্কিল বা আনস্কিল বা ডিপ্ল'মা উইথ ডিপ্ল'মা নোহোৱা কিছুমান ব্যক্তি আছে তেওঁলোকৰ বাবে বিশেষভাৱে তেওঁলোকৰ কাৰণে পৰ্টেলটো প্ৰস্তুত কৰা হৈছে গতিকে সকলোৱে এই পৰ্টেলটোত এনেধৰণে গৈ কামখিনি কৰিব পাৰিব ইয়াতে কোনো লাষ্ট ডেটৰ কথা নাথাকে আৰু বৰ্তমান দেখাইছে দ্য ছাৰ্ভিচ ইজ টেম্পৰেৰী আনএভেইলেবল দি ছাৰ্ভিচ উইল বি এবল টু শ্বৰ্টলি চৰি ফৰ দ্য ইনকনভেন্স গতিকে বৰ্তমান এই পৰ্টেলটো আৰু আজিকালি এটা কথা হৈছে কি আবেলি 6টা বজাৰ পিছৰ পৰা পৰহিৰ পৰা এই প্ৰব্লেমটো দিছে যিটো আবেলি 6টা বজাৰ পৰা পিছদিনা ৰাতিপুৱা 9 বজালৈকে এই পৰ্টেলটো কোনোপধ্যে খুলি দিয়া নহয় গতিকে এই সময়ছোৱাত কোনেও এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাম কৰিব নোৱাৰিব কাৰণ দিনত যিখিনি কাম কৰা হয় সেইখিনি তাত আপডেট কৰা হৈছে বা পেজটো মেইনটেনেঞ্চ কৰা হৈছে গতিকে কোনো ক্ষেত্ৰত আবেলি 6 বজাৰ পৰা পিছদিনা ৰাতিপুৱা 9 বজালৈকে এই পৰ্টেলটো খুলি দিয়া নহ'ব আৰু এই পৰ্টেলটো সদায় অটুট থাকিব তেওঁলোকে নিজৰ যিখিনি আপডেট আছে কৰিবলৈ বা নিজৰ যিখিনি পঢ়াৰ কাগজ পত্ৰ বা যিখিনি নথি পত্ৰ আছে সম্পূৰ্ণৰূপে আপডেট কৰিব পাৰিব যিহেতু কোনো এজন ব্যক্তিয়ে যদি 2 বছৰৰ আগতে হাই ছেকেণ্ডেৰী পাছ কৰিলে আৰু তাৰপিছত তেওঁ গ্ৰেজুৱেশ্যনত এড কৰিব লাগে গতিকে তেওঁটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কাৰণ কিয়নো তেওঁলোকৰ ৰিনিউৱেল ডেটটো কিছুদিন দেৰিকৈ দিয়া হয় গতিকে তেওঁলোকেতো সেইটো আপডেট কৰিব লাগিব গতিকে এই পেজটো কোনো ধৰণৰ লাষ্ট ডেটৰ কথা নাহে মই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাই দিছোঁ ইয়াৰ কোনো লাষ্ট ডেট নাই আৰু মই কোৱাৰ মতে আপোনালোকে কৰিব সম্পূৰ্ণৰূপে সম্পূৰ্ণ তথ্যখিনি লাভ কৰিব আৰু যদি আপোনালোকে লাষ্ট ডেট বুলি ভাবিছে সেইটো সম্পূৰ্ণৰূপে আপোনালোকে ভুল ভাবিছে কিয়নো স্কিমৰ কোনোদিন লাষ্ট ডেট নাথাকে মই আগৰ ভিডিঅ'টো কৈছোঁ যে কোনো ধৰণৰ স্কিম বা ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক কোনো ধৰণৰ স্কিমত কোনো ধৰণৰ ৱেব পৰ্টেলত লাষ্ট ডেটৰ ঘোষণা নাথাকে গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় বা পিছত সকলোৱে কৰিব পাৰে আৰু ভিডিঅ'টো মোৰ চেনেললৈ যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই দিয়া ভিডিঅ'খিনি সম্পূৰ্ণতকৈ আগতে পায় কিন্তু তাৰ মাজতো মই এটা কথা কৈ থৈ যাওঁ যে এই পৰ্টেলটোত 29 তাৰিখৰ আগত যিসকল ব্যক্তিয়ে এই কামখিনি কৰিব তেওঁলোকৰ বাবে বিশেষ সুবিধা এটাই তেওঁলোকে যিটো আমাৰ অসম চৰকাৰক টেক্স দিব লাগে 10 ৰুপিজ চিটিজেনৰ পৰা কৰিলে আৰু CSC লগইনৰ পৰা কৰিলে যিটো 30 ৰুপিজ টেক্স দিব লাগে সেই টেক্সটোৰ পৰা তেওঁলোকে ৰেহাই পাব
আৰু যদি 29 তাৰিখৰ পিছত কৰে সেই টেক্সটো তেওঁলোকে ভৰিব লাগিব গতিকে ডিফাৰেন্স 10 টকা আৰু 30 টকাৰ মাজতে গতিকে ইয়াতে কোনো ধৰণৰ লাষ্ট ডেটৰ ঘোষণা নাই গতিকে আপোনালোকে নিশ্চিন্ত মনেৰে আপোনালোকৰ নিজৰ পৰ্টেলত আপোনালোকে সিটিজেনেই হওক বা CSC হওক এইখিনি কৰিব পাৰিব গতিকে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ